বৃক্ষবন্ধু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকক দেখাবলৈ লৈছোঁ। প্ৰথমতে এই পেজটোত যোৱাৰ পিছত লগইন বাটনটোত যাব। ইয়াতে লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ ইনষ্টিটিউশ্যন লগইন ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড তাৰপিছতে কেপচা কোডটো দিব লাগিব। তো ইনষ্টিটিউশ্যন ইউজাৰ নেম মই এটা দি দিছোঁ। এইটো সকলোৰে বেলেগ বেলেগ হ'ব। তাৰপিছত পাছৱৰ্ডটো কমন পাছৱৰ্ড হয় বৃক্ষবন্ধু। ইয়াৰ পিছত ইয়াতে যিটো কেপচা ভেলু আছে একজেক্টলি টাইপ কৰি দিব। এতিয়া লগইনত ক্লিক কৰিব। তো এই পেজটো লগইন হৈ গ'ল। তো ইয়াতে চোৱা কলেজখনৰ নামটো আহিছে আৰু ইয়াতে চোৱা এড ষ্টুডেণ্ট। তো ইয়াতে এড ষ্টুডেণ্টত ক্লিক কৰি পেলাই আপুনি ষ্টুডেণ্টৰ অৰ্থাৎ আপোনাৰ নিজৰটো এড কৰি ল'ব পাৰিব। তো ইয়াতে ষ্টুডেণ্ট নেম আপোনাৰ নামটো দি দিব। 10 ডিজিট মোবাইল নাম্বাৰ আপোনাৰ যিটো মোবাইল নাম্বাৰ এইটো দি দিব। আৰু ইয়াতে আপোনাৰ কোৰ্চ অৰ্থাৎ কোনটো কোৰ্চ কৰি আছে সেইখিনি চিলেক্ট কৰিব। যিহেতু এই কলেজখনত ক্লাছ 11 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা আছে। ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট ইয়াৰ UG ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ PG ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এইখিনি কোৰ্চ আছে, সেইকাৰণে এইখিনি আহিছে। যদি স্কুলৰ আপোনাৰ ইউজাৰ ID পাছৱৰ্ড হয় তেতিয়াহ'লে ক্লাছ 6ৰ পৰা এইখিনি আহি যাব। তো ঠিক আছে, মই UG ফাৰ্ষ্ট ইয়াৰ BA BSc বা BCom এইখিনি চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত ইয়াতে নাম আৰু মোবাইল নাম্বাৰটো দি দিছোঁ। তাৰপিছত ষ্টুডেণ্ট ৰেজিষ্টাৰত ক্লিক কৰিম। মোবাইল নাম্বাৰটো অপশ্যনেল হয়। আপোনাৰ নাম ইয়াতে এইটো চিলেক্ট কৰাৰ পিছত ৰেজিষ্টাৰ ষ্টুডেণ্টত চিলেক্ট কৰি দিব। ইয়াৰ পিছত এইদৰে এটা পপ আপ আহিব। ষ্টুডেণ্ট নেমটো আহি গ'ল, UG ক্লাছ 1, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হৈ গ'ল আৰু পাছৱৰ্ডটো এই বৃক্ষবন্ধু কমন পাছৱৰ্ড হয়। ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি কপি কৰি ল'ব পাৰে, নাইবা গো টু ষ্টুডেণ্ট লিষ্টত গৈ পেলাই আপোনাৰ নিজৰ নামটো ইয়াতে চাৰ্চ কৰিব পাৰে। তো এইদৰে গোটেই ষ্টুডেণ্টবিলাকৰ নামটো আহি যাব। তো ইয়াতে চাৰ্চত গৈ পেলাই আপোনাৰ নিজৰ নামটো চাৰ্চ কৰিব। কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লৈ পেলাই আপুনি আকৌ এইটো লগ আউট কৰি লৈছোঁ। ষ্টুডেণ্ট লগইনত যাব। ষ্টুডেণ্ট লগইনত গৈ পেলাই সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। মই যিটো ৰেজিষ্টাৰ কৰিছোঁ এইটো দিছোঁ বাৰু। তাৰপিছত পাছৱৰ্ডটো কমন পাছৱৰ্ড হয় বৃক্ষবন্ধু। ইয়াৰ পিছত আকৌ কেপচাটো দিব লাগিব, একজেক্টলি টাইপ কৰিব যি দিয়া আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু বিভিন্ন ধৰণৰ জব লগতে আগতে হৈ যোৱা চাকৰি যিবিলাক পৰীক্ষা পেপাৰ আছে সকলোবিলাক এনচাৰ সৈতে লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া ইয়াতে লগইন কৰি দিলে এইবাৰ এইটো লগইন হৈ গ'ল। ইয়াতে চোৱা আপোনাৰ নেম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু UG ক্লাছ 1 কৰিছিলোঁ যিহেতু এইটো আহিছে। এইফালে ইনষ্টিটিউশ্যনৰ নেমটো আহিছে আৰু ডিষ্ট্ৰিক্টটো আহিছে। ডাউনলোড চাৰ্টিফিকেটটো লক হৈ আছে। তো এইটো ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ফটো আপলোড কৰিব লাগিব। নো প্ৰেজেণ্টেশ্যন এভিডেন্স ফটোটো আপলোড কৰাৰ পিছত আপুনি চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। তো এইটোৱে হয় প্ৰচেছ। এইদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। তাৰপিছত প্ৰেজেণ্টেশ্যন কৰাৰ পিছত ফটো আপলোড কেনেকৈ কৰিব সেইটো মই দেখুৱাম। ধন্যবাদ।